নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় এবিটা সহযোগিতাত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু লগতে মই ৰেডিঅ' ব্ৰহ্মপুত্ৰ সমূহ কৰ্মকৰ্তালৈ ইয়াৰ জৰিয়তে ধন্যবাদ জনালোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলো ভালে আছা বুলি আশা কৰিছোঁ আৰু মই তোমালোকৰ মিন্টি বৰা বাইদেউ হয়তো তোমালোকে সকলো মোক চিনি পাইছা তোমালোকৰ মিন্টি বৰা বাইদেউ আৰু আজি আমি তোমালোকৰ কাৰণে আমি আৰু আমাৰ পৰিৱেশ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ তৃতীয় শ্ৰেণীৰ আমি আমাৰ যেটো প্ৰথম পাঠ আছে পাঠ 1 গছ-গছনি কথা এই পাঠটো আজি আমি আলোচনা কৰিম আশা কৰিছোঁ সকলোৱে নিজৰ নিজৰ কিতাপ আৰু বহিলৈ সাজু হৈছে আহাচোন এতিয়া আমি পাঠৰ মাজলৈ যাওঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক এতিয়া কোনোবাই হয়তো ঘৰৰ চোতালত বহি আছা কোনোবাই হয়তো ক্লাব ঘৰত বহি আছা বা কোনোবাই বেলেগৰ ঘৰত বহি আছা যেনেকৈ বহি আছা তোমালোকৰ চাৰিওফালে চোৱাচোন চাৰিওফালে চালে কি দেখা পাবা বাৰু কি দেখিছা বাৰু তোমালোকে বিভিন্ন ধৰণৰ গছ-গছনি দেখি পাইছানে বাৰু নে একে ধৰণৰ তোমালোকে গছ-গছনি দেখি পাইছা বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ তাৰমানে আমি যে আমাৰ চাৰিওফালে দেখিছোঁ গছ-গছনিবোৰ তাৰে কি হৈছে কিছুমান ওখ হৈছে দেখিছানে ওখ গছ দেখিছা আৰু কিছুমান চাপৰ গছ দেখিছানে নাই বাৰু নে সকলো ওখ গছেই আছে এনেকুৱা হয় জানো নহয় হয়নে নহয় ওখ গছ আছে চাপৰ গছ আছে বা কিছুমান একদম শকত গছ আছে হয়নে আৰু কিছুমান একদম পাতল গছ আছে দেখিছানে নাই বাৰু আমাৰ চাৰিওফালে কি আছে বহুতো গছ-গছনি আছে আৰু সেই গছ-গছনিবোৰ বেলেগ ধৰণৰ হয় বেলেগ ধৰণৰ কিছুমান ডাঙৰ গছ আৰু কিছুমান সৰু হয়নে কিছুমান মাটিত আৰু কিছুমান গছ পানীতো হয় মাটিত হোৱা গছ দেখিছা পানীত হোৱা গছো তোমালোকে দেখিছা হয়নে নহয় বেলেগ ধৰণৰ আমি আমাৰ চাৰিওফালে গছ-গছনি আমি দেখি পাইছোঁ দেখিছোনে আৰু এই গছ-গছনিবোৰে হৈছে উদ্ভিদ আৰু এই গছ-গছনিবোৰক আমি কি বুলি কৈছোঁ উদ্ভিদ বুলি কৈছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিতাপত থকা ছবিখনলৈ মন কৰাচোন তোমালোকৰ কিতাপৰ প্ৰথমতে এখন ছবি যে দিয়া আছে চোৱাচোন কি গছ আছে বাৰু তাতে কোৱাচোন কোৱা মোৰ লগত কৈ যাবা দেই কি গছ দেখিছোঁ এইজোপা প্ৰথমজোপা কি গছ আম গছ দেখিছানে একদম আম লাগি আছে দেখিছানে নাই বাৰু আম গছ দেখি পেলাই খাওঁ লাগিছে নেকি বাৰু দেখি পেলাই খাওঁ লাগিছে ন আম গছ আছে তাৰপিছত কি আছে তামোল গছ কোনোবাই বাৰু তামোল খোৱা নেকি বাৰু তোমালোকে নেখাওঁ আগতে খাইছিলোঁ ন আগতে তামোল খাইছিলা আগতে দাঁতবোৰ ৰঙা আছিলে আৰু বাইদেউহঁতে যেতিয়া স্কুলৰ ছাৰ বাইদেউসকলে মানা কৰিলে তেতিয়াবা তামোল খোৱাটো এৰি দিলা হয়নে নহয় মই জানো দেই দেখিছা মই কিমান কথা জানো তোমালোকৰ তামোল হয়নে তোমালোকৰ আমি তামোল কোনে খায় মা দেউতা খুৰা-খুৰী পেহীহঁতে খায় হয়নে নহয় সৰু ল'ৰা-ছোৱালীয়ে তামোল নাখায় তাৰপিছত কি গছ দেখিছোঁ আমি এজোপা কলগছ হয়নে নহয় বাৰু কল খাই চবেই ভাল পায় হয়নে কলগছ তাৰপিছতে আছে আমাৰ কি গছ এজোপা কি গছ বাৰু কঁঠাল গছ নেকি বাৰু এইজোপা হ'ল কঁঠাল গছ আৰু এজোপা চোৱাচোন মাটিত কি বগাই আছে বাৰু এইটো ৰঙালাও গছ হয়নে তাৰমানে আমাৰ ছবি দিছে ছবিখনত বিভিন্ন ধৰণৰ উদ্ভিদৰ বা গছ-গছনিৰ বিষয়ে দিয়া হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যে ইয়াতে কেইবিধ মানেহে গছ-গছনি দিয়া আছে হয়নে নহয় আমাৰ চাৰিওফালে আমাৰ বহুত গছ-গছনি আছে চাহ গছ আছে তোমালোকৰ চাহ বাগানৰ কিমান চাহ গছ আছে হয়নে নহয় ঘৰে ফুল গছ আছেনে নাই বিভিন্ন ধৰণৰ ফুল গছ আছে আমাৰ ঘৰবোৰত হয়নে নহয় আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ ফুল গছ তাৰপিছত ফল-মূলৰ গছ বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ ওখ চাপৰ শকত ক্ষীণ এনেকুৱা বহুত ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ গছ-গছনি আমাৰ চাৰিওফালে আমি দেখি আছোঁ আৰু এই যে আমি যে এইকেইবিধ আমাক গছ-গছনিৰ কথা ক'লে এই গছ-গছনিখিনিকে আমি অকণমান বহলাই আলোচনা কৰোঁচোন আহা
চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া আমজোপা আৰু ৰঙালাও জোপালৈ মন কৰাচোন। আমজোপা আৰু ৰঙালাও জোপালৈ মন কৰাচোন। দেখিছেনে বাৰু? আমবোৰ ক'ত লাগি আছে? আমবোৰ মাটিত লাগি আছে নেকি বাৰু? নাই, আমবোৰ ক'ত লাগি আছে? গছডালত, হয়নে? আৰু গছডাল ওখ হৈছে। ওখ গছত আম গছজোপা ওখ হয় আৰু তাত লাগি আছে। আনহাতে কি হৈছে? ৰঙালাওজোপা কি হৈছে? মাটিত বগাই আছে, হয়নে? মাটিত বগাই আছে। তো দুটা বেলেগ বেলেগ ধৰণৰ গছ, হয়নে নহয়? আম গছৰ গা গছ টান আৰু শকত। গা গছ মানে এই যে মাটিৰ পৰা যিখিনি অংশ ওলাই গৈছে তাৰপিছত যে ডালপাত হৈছেগৈ, দেখিছানে? মাজত যে অংশ যিটো, এই অংশটোক আমি কি বুলি কৈছোঁ? গা গছ। মন কৰাচোন, মাটিৰ পৰা তোমালোকক দেখিছানে এজোপা এই গছজোপা গৈছে, তাৰপৰা ডাল পাত এনেকুৱাবোৰ হৈছে যে, তাৰ সেইখিনিলৈকে এই অংশটোক আমি কি বুলি কওঁ? গা গছ বুলি কওঁ। আৰু সেই গা গছজোপা যদু মধু ৰঘু সকলোৱে মিলি পেলাইও কিন্তু লৰচৰ কৰিব নোৱাৰে। পাৰিবা নেকি বাৰু আম গছৰ গা গছডাল লৰাব? নোৱাৰা। ট্ৰাই কৰি চাবাচোন বাৰু। মই কৈছোঁ নোৱাৰা, বহুত টান হয়। আনহাতে আমি কি কৰিব পাৰোঁ? আমি ৰঙালাও গছজোপা এনেকৈ হাতখনে ধৰি পেলাই লৰাই দিব পাৰোঁ। পাৰোঁনে নোৱাৰোঁ বাৰু? পাৰোঁ। আম গছৰ গা গছ টান আৰু শকত হয়। আৰু কি হয়? বহুত ওপৰলৈকে ই থিয় হৈ থাকিব পাৰে। ই কি হয়? ওপৰলৈকে থিয় হৈ থাকিব পাৰে। গা গছজোপা টান হয়। অন্যহাতে কি হয়? লাও গছৰ গা গছ কোমল হয়। কোমল আৰু লেহুকা হয়। আৰু ই থিয় হৈ থাকিব নোৱাৰে। আৰু ই কি হয়? বগাই যায়। বুজি পাইছা? আম, জাম, কঁঠাল, শাল, আহঁত আদি গছবোৰ বৰ ডাঙৰ, মস্ত হয়, বহুত ডাঙৰ হয়। সেইবোৰৰ গা গছ শকত আৰু ডালপাতেৰে ভৰি থাকে। সেই গছবোৰ কি হৈছে? গা গছ কি হৈছে? শকত হয়, টান হয়। আৰু ডালপাত কি হয়? ডালবোৰ পাতেৰে ভৰি থাকে। ডালবোৰ কি হৈছে? পাতেৰে ভৰি থাকে। এই গছবোৰৰ গা গছবোৰ চুই চালে অনুভৱ কৰিবা যে গছবোৰ বৰ টান। আৰু এনেধৰণৰ উদ্ভিদবোৰে হৈছে বৃক্ষ। এই যে আমি বিভিন্ন ধৰণৰ গছৰ কথা কৈছোঁ, তাৰে ভিতৰত যিখিনি উদ্ভিদৰ যিখিনি গছৰ গা গছ টান, শকত, বহুত ওপৰলৈকে থিয় হৈ থাকিব পাৰে, হয়নে? সেই গছবোৰ উদ্ভিদবোৰক আমি কি বুলি কৈছোঁ? বৃক্ষ বুলি কৈছোঁ। বৃক্ষজাতীয় উদ্ভিদ বুলি কৈছোঁ। বুজি পাইছানে? আমি কি বুলি নাম দিছোঁ? বৃক্ষজাতীয় উদ্ভিদ। উদ্ভিদৰ এটা প্ৰকাৰ হৈছে বৃক্ষজাতীয় উদ্ভিদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মনত আছেনে আমাৰ ৰাজ্যখনৰ নাম কি? কোনে কৈছে? আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম ৰাজ্য। আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম ৰাজ্য। আৰু আমাৰ অসম ৰাজ্যখনো আমাৰ বহুতো বিভিন্ন ধৰণৰ মূল্যৱান গছ আছে। আৰু অসমৰ শাল আৰু চেগুন বৰ মূল্যৱান বৃক্ষ। মূল্যৱান বৃক্ষ। এইবোৰ বৃক্ষৰ পৰা পোৱা কাঠৰ পৰা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চকী, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ খিৰিকী আদি সজা হয়। শাল, চেগুন আদি গছৰ পৰা কি হয়? আমাৰ সচৰাচৰ আমি ব্যৱহাৰ কৰি থকা বিভিন্ন ধৰণৰ কাঠৰ আচবাব আমি পাব পাৰোঁ। আৰু এই কাঠবোৰ অসমৰ বাহিৰলৈও পঠোৱা হয়। অসমৰ বাহিৰৰ দেশলৈও, ৰাজ্যলৈও পঠিওৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে অসম চাহ খেতিৰ বাবে বিখ্যাত। অসম কিহৰ বাবে বিখ্যাত? চাহ খেতিৰ বাবে। আৰু এইটো তোমালোকে দেখিয়ে আছা। তোমালোকৰ এতিয়া কি হৈছে? বহুত ধুনীয়া ধুনীয়া চাহ গছবোৰত কি হৈছে? সেউজীয়া পাতেৰে ভৰি আছে। দেখিবলৈ খুব ধুনীয়া হৈছে, হয়নে নহয়? আৰু অসমৰ চাহ খেতি বিশ্বতে বিখ্যাত হয়। গম পাইছানে? আৰু চাহ গছবোৰ বাৰু কেনেকুৱা হয়? তোমালোকেতো চাহ বাগান দেখিয়ে আছা। তোমালোকে চাহ গছবোৰ কেনেকুৱা ধৰণৰ হয় বাৰু? ওখ হয় ন? আম গছৰ নিচিনা ওখ হয় ন? হয়নে নহয়? এইয়া কেইটামানে কৈছে চোৱা হয় বুলি। চাহ গছবোৰ ওখ হয় জানো? নহয়, হয়নে নহয়? চোৱাচোন ভালদৰে চোৱা বাৰু আজি। চাহ গছবোৰ কি হয়? চাপৰ হয় আৰু জোপোহা হয়। চাহ গছবোৰ কি হয়?
চাপৰ আৰু জোপোহা হয় হয়নে নহয় চাহ গছবোৰ আৰু তোমালোকে দেখি থকা যে গোলাপ তগৰ কি হয় বাৰু গোলাপ তগৰ ফুলৰ নাম হয় নাই গোলাপ গছ দেখিছানে নাই গোলাপ ফুলৰ গছ তগৰ ফুলৰ গছ জেতুকা দেখিছানে নাই বাৰু তোমালোকে আছে চাগে আৰু তোমালোকে জেতুকা যে তোমালোকে নখত লগাবা জানানে জেতুকা পাতটো যে খুব ভাল হয় জেতুকা পাতটো খুন্দি পেলাই তোমালোকে নখত হাতৰ নখ ভৰি নখত লগাবা ই কিন্তু নখৰ কাৰণে খুব প্ৰয়োজনীয় জেতুকা ৰসটো জেতুকা গছৰ পাতৰ আমি যিটো খুন্দি পেলাই পাওঁ সেইটো তোমালোকে নখত লগাবাচোন কালাৰটো বৰ ধুনীয়া হয় আৰু নখৰ কালাৰটোও ভাল হয় আৰু নখখিনিও ভাল হৈ থাকে লগাবাচোন দেই তোমালোকে সকলোৱে লগাবা জেতুকা পাত এই যে আমি দেখি আছো গোলাপ তগৰ জেতুকা জবা ফুল ডালিম খাই ভাল পাওঁ ন ডালিম এনেকুৱা গছবোৰ কি হৈছে চাপৰ আৰু জোপোহা হয় তোমালোকে মন কৰাচোন হয়নে নহয় চাহ গছবোৰ চোৱা গোলাপ ফুলৰ গছজোপা মন কৰিবা জেতুকা জবা ফুল ডালিম গছ আদিবোৰ চাবাচোন এই গছবোৰ কেনেকুৱা হয় চাপৰ আৰু জোপোহা হয় আৰু এই চাপৰ আৰু জোপোহা গছবোৰক আমি কি বুলি কওঁ গুল্ম কি বুলি কওঁ আমি গুল্ম চাপৰ আৰু জোপোহা গছবোৰক আমি কওঁ গুল্ম জাতীয় উদ্ভিদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তেতিয়াহ'লে আমি এতিয়ালৈকে কি পাইছোঁ যে আমি সচৰাচৰ দেখি থকা উদ্ভিদ বা গছ গছনিবোৰ প্ৰথম ভাগটো আমি ক'লোঁ বৃক্ষজাতীয় আৰু এতিয়া আমি কৈছোঁ গুল্মজাতীয় বৃক্ষজাতীয় উদ্ভিদবোৰ কেনেকুৱা হয় গা গছ টান হয় আৰু শকত হয় আৰু বহুত ওপৰলৈকে ই থিয় হৈ ৰয় হয়নে আনহাতে গুল্মজাতীয় উদ্ভিদবোৰ কেনেকুৱা ধৰণৰ হয় চাপৰ আৰু জোপোহা হয় বুজি পাইছা সকলোৱে ঠিক আছে মন দি পঢ়িবা দেই মন দি শুনিবা ঠিক আছে এতিয়া তোমালোকে জিকা ভোল লাও কোমোৰা তিয়ঁহ পাণ জালুক তোমালোকে দেখিছানে বাৰু এনেকুৱা গছবোৰ দেখিছা ন কি হয় ই আম গছৰ নিচিনা থিয় হৈ থাকে নেকি বাৰু এই গছবোৰ আম গছৰ নিচিনা বা আমাৰ চাহ গছৰ নিচিনা জোপোহা হয় নেকি বাৰু নহয় ন ইয়াৰো কি হয় আমাৰ এই গছ গছনিও কি হয় বেলেগ ধৰণৰ হয় আমি কি কৰোঁ বাৰু জিকা ভোল লাও কোমোৰা তিয়ঁহ আদি গছৰ বাবে কি কৰি দিয়া হয় বাঁহৰ চাং সাজি দিয়া হয় হয়নে নহয় মন কৰিছা সকলোৱে তোমালোকৰ ঘৰত যেতিয়া বাৰীখনত তোমালোকে দেউতাহঁতক সহায়ো কৰা মই জানো দেউতা খুৰাহঁতে কৰে কি কৰে এনেকুৱা গছবোৰক কি কৰে বাঁহৰ চাং সাজি দিয়ে কিহৰ কাৰণে সাজি দিয়ে বাৰু বাঁহৰ চাংখন এনেই সাজি দিয়ে নেকি বাৰু ঢেৰ বাঁহ আছে ঢেৰ বাঁহ থকাৰ কাৰণে সাজি দিছে এনেকুৱা কৰিছে নেকি বাৰু দেউতাহঁতে কেতিয়াবা ভাবি চাইছানে কি কাৰণে বাৰু এই গছখিনি জিকা ভোল লাও কোমোৰা পাণ এনেকুৱাবোৰক কিহৰ কাৰণে চাং সাজি দিব লাগে বাৰু কেতিয়াবা মন কৰিছা নেকি কেতিয়াবা সুধি পাইছা নেকি কিহৰ কাৰণে যিহেতু জিকা ভোল লাও আদি কি হয় বগাই যায় হয়নে নহয় বগাই যোৱাৰ কাৰণে তেওঁলোক কি কৰা হয় আমি বাঁহৰ চাং সাজি দিয়া হয় এই উদ্ভিদবোৰ কি হয় জানানে কোমল আৰু লেহুকা হয় কোমল হয় একদম কোমল হয় আৰু লেহুকা হয় আৰু ইহঁত বগাই যায় আৰু বগাবৰ বাবে চাং সাজি দিয়া হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ জিকা ভোল লাও কোমোৰা তিয়ঁহ আদি গছবোৰ কিহৰ কাৰণে আমি চাং সাজি দিব লাগে যিহেতু এই উদ্ভিদবোৰ কোমল আৰু লেহুকা আৰু ইহঁত বগাই যায় আৰু বগাই যাবৰ বাবে কি কৰি দিয়া হয় আমি চাং সাজি দিয়া হয় ইয়াৰে আকৌ কিছুমান কি হয় আন গছত বগাই যায় এইখিনি কি হৈছে আমি চাং সাজি দিছোঁ আৰু কিছুমান গছ আছে যিবোৰ আন গছত বগাই যায় যেনে পাণ তামোলৰ লগত যে খাই পাণখিলা চিনি পোৱা সকলোৱে পাণ জালুক পুৰে যে অলপ হয়নে নহয় জালুক গছৰ পাত আৰু পাণ গছৰ পাতটো একেটাই হয় কিন্তু মানে একেটাই নহয় একে হয় দেখিবলৈ একে হয় হয়নে নহয় কিন্তু পাণ জালুক আদিবোৰ কি হয় বেলেগ কিছুমান গছত আকৌ বগাই যায় মন কৰিছা সকলোৱে আৰু কিছুমান কি হয় মাটিত বগাই যায় আমি অকণমান দেৰি আগত পাই গৈছিলোঁ যেনেকৈ ৰঙালাও তৰমুজ খোৱা নে বাৰু তোমালোকে ৱাটাৰমেলন খোৱা নে নাই
তৰমুজ কি হয় মাটিত পকাই যায় গম পাইছানে এতিয়া চোৱা এই যে আমি ক'লো জিকা লাও ভোল কোমোৰা আদিবোৰ আমি কি হয় আমি চাং সাজি দিব লাগে আৰু পাণ জালুক আদিবোৰ কি হৈছে আন গছত বগাই যায় হয়নে আৰু ৰঙালাও তৰমুজ আদিবোৰ কি হৈছে মাটিত বগাই যায় সকলোখিনিয়ে বগাই গৈছে হয়নে নহয় এনেদৰে বগাই যোৱা উদ্ভিদবোৰে হৈছে লতা জাতীয় উদ্ভিদ এটা লতা নিচিনা গৈছে লতা চাবাচোন এই লতাডাল গৈ পেলাই আকৌ পাত ওলাইছে আকৌ আগবাঢ়ি গৈছে লতাডাল আকৌ পাত ওলাই গৈছে ডাল ওলাইছে ফল ওলাইছে আকৌ আগবাঢ়ি গৈছে লতাৰ নিচিনাকৈ সেইটো কাৰণে আমি ইয়াক কি বুলি কওঁ লতা জাতীয় উদ্ভিদ তেতিয়াহ'লে আমি এতিয়ালৈকে তিনিটা প্ৰকাৰ পালোঁ প্ৰথমটো প্ৰকাৰ হৈছে বৃক্ষজাতীয় উদ্ভিদ তাৰপিছত হৈছে গুল্মজাতীয় উদ্ভিদ এতিয়া আকৌ এটা আমি পাইছোঁ কি পাইছোঁ লতা জাতীয় উদ্ভিদ বুজি পাইছানে এতিয়ালৈকে আমি তিনিটা উদ্ভিদৰ প্ৰকাৰ পাইছোঁ হয়নে আকৌ চোৱাচোন তোমালোকে দুবৰি বন চিনি পোৱা নে দুবৰি বন ঘাঁহ ধান আদি উদ্ভিদবোৰ সৰু হয় আৰু গা গছবোৰ একদম কোমল গা গছবোৰ কি হৈছে কোমল তেনেদৰে ভিন ভিন শাকবিলাকৰ গা গছবোৰো কোমল হয় শাক আমি যে খাওঁ লাই শাক পালেং শাক আমি খাওঁ নে নাখাওঁ খাব লাগে হয় না শাক মৰিচা শাক আমি এইবোৰ আদিবোৰ আমি খাব লাগে সেই শাকবোৰো কি হয় গা গছবোৰ কোমল হয় কিছুমানৰ আকৌ গা গছ ফুপুলা হয় ভাবি পাইছানে বাৰু কোনবোৰ গছৰ বাৰু গা গছবোৰ ফুপুলা হয় তোমালোকে বা বাঁহ গছ দেখিছানে নাই বাৰু বাঁহ গছ দেখিছা বাঁহ গছবোৰ কি হয় বাৰু একদম ওখ হয় বহুত ওখ হয় বাঁহ গছবোৰ হয়নে নহয় আৰু চাবাচোন বাঁহটো কাটি দিলে কি হয় মাজত ফুপুলা থাকে দুটা গাঁঠিৰ মাজৰখিনি ফুপুলা হয় হয়নে নহয় বাৰু দেখিছা বেলেগ বেলেগ ধৰণৰ আমি গছ গছনি আমি সদায় দেখি আছোঁ গছ গছনিখিনি কিন্তু আমি এই কথাখিনি জানো আলোচনা কৰিছোঁ নাই কৰা আমি ভাবিও চোৱা নাই আমি হয়নে নহয় আমি গছ দেখি আছোঁ এতিয়া বাঁহ গছজোপা কি হৈছে চোৱা একদম ওখ বহুত ওখ হয় ন একদম চিঞা একদম ওখ হৈ গুচি যায় কিন্তু ভিতৰখিনি কি হয় ফুপুলা হয় যেতিয়া আমি কাটি দিওঁ চাওঁ দুটা গাঁঠিৰ মাজত কি হয় ফুপুলা একো নাই বাঁহটো হয়নে আৰু এই যে গছবোৰ দুবৰি বন ঘাঁহ ধান বাঁহ কলগছ আদিবোৰ কি হৈছে তৃণজাতীয় উদ্ভিদ এইবোৰক আমি কি বুলি কৈছোঁ তৃণজাতীয় উদ্ভিদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যে এতিয়া কথা পাতি আমি এইখিনি কথা আলোচনা কৰিলোঁ আমি জানানে আমি যে আলোচনা কৰিলোঁ আমি আলোচনাৰ পৰা কি জানিলোঁ এই যে আমি দেখি আছোঁ আমাৰ চাৰিওফালে যে বিভিন্ন ধৰণৰ গছ গছনিখিনি আছে সেই গছ গছনিখিনিক আমি চাৰিটা ভাগত ভাগ কৰিছোঁ আমি সচৰাচৰ দেখি থকা গছ গছনিবোৰক উদ্ভিদবোৰক আমি চাৰিটা ভাগত ভাগ কৰিছোঁ এটা ভাগ হৈছে বৃক্ষজাতীয় উদ্ভিদ মোৰ লগত কৈ যোৱা বৃক্ষজাতীয় উদ্ভিদ দ্বিতীয়তে হৈছে গুল্মজাতীয় উদ্ভিদ তৃতীয়তে হৈছে লতাজাতীয় উদ্ভিদ আৰু চতুৰ্থতে হৈছে তৃণজাতীয় উদ্ভিদ তোমালোকে সকলোৱে কথাখিনি বুজি পাইছানে নাই বাৰু গুল্মজাতীয় উদ্ভিদ মানে যিবোৰ গছৰ গছবোৰ কি হয় চাপৰ আৰু জোপোহা আমি সচৰাচৰ দেখি থকা চাহ গছ গুল্মজাতীয় হয়নে তাৰপিছত আমাৰ বৃক্ষজাতীয় আম কঁঠাল আহঁত শাল চেগুন বৃক্ষজাতীয় উদ্ভিদ লতাজাতীয় পটককৈ কৈ দিয়াচোন জিকা লাও ভোল লতাজাতীয় উদ্ভিদ হয়নে আৰু তৃণজাতীয় উদ্ভিদবোৰ হৈছে দুবৰি বন ঘাঁহ ধান আদিবোৰ হৈছে আমাৰ তৃণজাতীয় উদ্ভিদ আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সকলোৱে উদ্ভিদৰ চাৰিটা প্ৰকাৰ পাৰিবানে বাৰু ঠিক আছে মই ভাবিছোঁ তোমালোকে সকলোৱে পাৰিবা ঠিক আছে মোৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়ালৈকে উদ্ভিদৰ চাৰিটা প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিলোঁ এতিয়া আমি আহাচোন গছ গছনি আমাক কি কি কামত লাগে সেইখিনি কথা আমি আলোচনা কৰোঁ আমি সকলোৱে জানো গছ গছনি আমাক কি কি কামত ব্যৱহাৰ লাগে গছ গছনি নহ'লে আমি পাৰিম জানো কোৱাচোন তোমালোকে আমি কিতাপলৈ যোৱাৰ আগতে মোক কোৱাচোন আমি যে অক্সিজেন লওঁ আমি যে উশাহত অক্সিজেন গেছ লওঁ নিশাহত কাৰ্বন ডাই অক্সাইড লওঁ তাৰ কাৰণে মেইন আমাৰ প্ৰথম প্ৰয়োজনীয় বস্তুটো কি বাৰু গছ গছনি হয়নে গছ থাকিলেহে মানুহ জীয়াই থাকিব পাৰিব আৰু হয়তো তোমালোকক বিদ্যালয় ছাৰ বাইদেউসকলে কৈছে যে তোমালোকে প্ৰত্যেকেই
নিজৰ নিজৰ জন্মদিনত এজোপাকে হ'লেও গছ ৰুবা। অকল গছ ৰুলেই নহয়, কিন্তু গছজোপা ৰোৱাৰ লগে লগে আমি তাৰ সঠিক প্ৰতিপালনো লালন পালনো আমি গছজোপাক কৰিব লাগে। পানী যোগান দিব লাগে, সাৰ দিব লাগে, হয়নে নাই? এনেকুৱাখিনিও আমি কৰিব লাগে। গছজোপা লগালেই নহয়। আৰু ই চাবা, তোমাক এটা সময়ত সি তোমাৰ বিপদৰ বন্ধু হৈ যাব। গছজোপা কি হ'ব? আমাৰ বিপদৰ বন্ধু হ'ব। বিভিন্ন ধৰণৰ কামত আমাৰ গছজোপাই কিন্তু সহায় কৰিব, বিভিন্ন ধৰণৰ কামত। সেই কামখিনিকে এতিয়া আমি আলোচনা কৰোঁ আহা। গছ গছনি আমাৰ বহুতো কামত লাগে, হয়নে নহয় বাৰু? গছ গছনি আমাৰ বহুতো কামত লাগে। গছৰ পৰা আমি ফুল, ফল মূল, শস্য, খৰি, ঘৰ সজা সামগ্ৰী যেনে কাঠৰ তক্তা, বাটাম আদি পাওঁ। বুজি পাইছানে? গছৰ পৰা আমি কি পাওঁ বুলি কৈছে? ফুল, ফল মূল, শস্য, খৰি, ঘৰ সজা সামগ্ৰী যেনে কাঠৰ তক্তা, বাটাম আদি পাওঁ বুলি কৈছে। পাওঁ। কাঠেৰে আমি চকী মেজকে ধৰি নানা ধৰণৰ আচবাব তৈয়াৰ কৰি লওঁ। কাঠেৰে আমি কি কওঁ? চকী মেজকে ধৰি নানা ধৰণৰ আচবাব তৈয়াৰ কৰি লওঁ। পিন্ধা কাপোৰো গছৰ পৰা পোৱা আঁহ যেনে কপাহৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়। এই যে আমি যে কাপোৰ যে পিন্ধিছোঁ, কটন কাপোৰ, হয়নে? কপাহী কাপোৰ, এইবোৰ ক'ৰ পৰা পাওঁ বাৰু? কপাহ গছৰ পৰা পাওঁ। কপাহ গছৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়, হয়নে নহয়? সেইটো কাৰণে চোৱা, গছ গছনি নহ'লে আমি কি কৰিম? একোৱে আমি কৰিব নোৱাৰিম, হয়নে নহয়? ফল মূল আমি নাপাম, শস্য নাপাম, খাবলৈ নাইকিয়া হ'ব আমাৰ, হয়নে নহয়? ঘৰ বনাবলৈ আমাৰ সামগ্ৰী নোহোৱা হ'ব। সেইটো কাৰণে আমি গছ গছনি ৰুবই লাগে। এতিয়া এইখিনি গছ আমিতো কাটিবই লাগিব, কাটিলেহে আমি পাম। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব? যদি আমি এজোপা গছ কাটোঁ, আমি 10 জোপা, একদম কমকেও 10 জোপা আমি গছ গছনি ৰুবই লাগে কিন্তু দেই। এজোপা কাটিলে 10 জোপা ৰুবই লাগিব, ঠিক আছে? তেতিয়াহে আমাৰ পৰিৱেশৰ যিটো তাৰতম্য, ভাৰসাম্যতাটো ৰক্ষা হৈ থাকিব। ঔষধ আৰু সুগন্ধি দ্ৰব্যও গছৰ পৰাই পোৱা যায়। ঔষধো পোৱা যায় গছৰ পৰাই। এইখিনি কথা আমি পিছত আলোচনা কৰিম আহা। গছত ফুলা ফুলবোৰো আমাৰ বিভিন্ন কামত লাগে। ফুল আমাক এইটো ক'ব লাগে নেকি ন? ফুল আমি সকলোৱে ভাল পাওঁ, হয়নে নহয়? আমি কি কৰোঁ? আমি যেতিয়া বহাগ বিহুত কি কৰোঁ? নাচনীয়ে কি কৰে? খোপাত ফুল লগাই লয়, বা আমি সকলোৱে লগাওঁ ফুল। ফুল ভাল লাগে, ফুলৰ গোন্ধ খুব ধুনীয়া হয়, হয়নে নহয়? তাৰপিছত আমি কি কৰোঁ? ফুল আমাক পূজাতো লাগে। আমি সকলোৱে জানো পূজাত দিওঁ না আমি ফুল, হয়নে নহয়? সৰস্বতী পূজাতো আমি ফুল আনি দিওঁ, সৰস্বতী মাক দিওঁ নে নিদিওঁ? বিভিন্ন ধৰণৰ আৰু ফুল কি হয়? খুব ভাল, একদম গোন্ধাই থাকে, আমোলমোল, খুব ধুনীয়া গোন্ধাই, হয়নে নহয়? সেইটো কাৰণে আমি গছৰ আমি কিয় ফুল গছৰ পৰা ফুল আদি পাওঁ, হয়নে নহয়? এতিয়া চোৱা, গছে যে ছাঁ দি ঠাইকণ শীতল কৰি ৰাখে, সেই কথা আমি কিন্তু পাহৰিব নালাগিব, হয়নে? এতিয়া হয়তো কোনোবা গছৰ ছাঁতে কিন্তু বহি আছা নেকি বাৰু? দেখিছানে? এই যদি ছাঁকণ নহ'লেহেঁতেন, তেতিয়াহ'লে আমি কেনেকৈ বহিলোহেঁতেন ইমান গৰমত, হয়নে? আমাক গছে কি কৰে? গৰমৰ পৰা ৰক্ষা কৰিছে, হয়নে নহয়? ছাঁ দিয়ে, আৰু ছাঁ দি পেলাই কি কয়? ঠাইখন শীতল কৰি ৰাখে, ঠাণ্ডা কৰি ৰাখেনে? আমাৰ প্ৰয়োজন হোৱা বায়ু গছ গছনি নিৰ্মল কৰি ৰাখে। আমাক যে বায়ু লাগে, যে আমি কৈছোৱেই, আমাক অক্সিজেন, কাৰ্বন ডাই অক্সাইড, আমাৰ সেইখিনি ভাৰসাম্যতাটো ৰাখিব লাগে, হয়নে নহয়? আমি অক্সিজেন নহ'লে আমি উশাহেই ল'ব নোৱাৰোঁ। আৰু সেই অক্সিজেন যে বায়ুত যে একদম কি কৰে? নিৰ্মল কৰি ৰাখে কিহে? গছ গছনিয়ে। বুজি পাইছানে? ইমানবোৰ কামত অহা গছ গছনি কাটি পেলালে আমাৰ কিমান অসুবিধা হ'ব ভাবি চাইছানে বাৰু কেতিয়াবা? ইমান কামত আহে ন আমাৰ গছ গছনিয়ে। আমি গছ গছনিৰ পৰা খাদ্য আহৰণ কৰিব পাৰোঁ, হয়নে? আমি গছ গছনিৰ পৰা কি কৰোঁ? বিভিন্ন ধৰণৰ কাঠৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰয়োজনীয় কাঠৰ সামগ্ৰী, হয়নে? তাৰপিছত আমি কি কৰোঁ? কাপোৰ আদি প্ৰস্তুত কৰিব পাৰোঁ, সুগন্ধি, ঔষধ আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিব পাৰোঁ। ফুলটো আমাক ক'বই নালাগে কি কি কামত ব্যৱহাৰ হয়। আৰু কি কয়? আমাক গছৰ ছাঁয়েও কি কৰে? আমাৰ জেগাখন শীতল ঠাণ্ডা কৰি ৰাখে, হয়নে? আৰু কি কয়? একদম ডাঙৰ কাম, গছ গছনিয়ে বায়ু নিৰ্মল কৰি ৰাখে। ইমানখিনি কাম কৰাৰ পিছতো আমি কি কৰিছোঁ? যধে মধে গছ গছনি আমি কাটি গৈ আছোঁ। লাগে জানো কাটিব? নালাগে, হয়নে? গছ কাটি নিজৰহে ডাঙৰ আমি অপকাৰ মাতি আনিছোঁ, গম পাইছানে? সেইটো কাৰণে গছ গছনি আমি ৰুব নালাগে। পৰাপক্ষতটো যেতিয়াই দৰকাৰটো কাটিবই লাগিব, কিন্তু কাটাৰ লগে লগে আমি লগালগ আকৌ বেলেগ 2 জোপা, বেলেগ 10 জোপা গছ আমি ৰুব লাগে, আৰু তাক সঠিক লালন পালন কৰিব লাগে। সেইবাবে কি হয়? সদায় গছ গছনিক
আপডাল কৰিব লাগে। আপডাল মানে প্ৰতিপালন কৰিব লাগে আৰু কেতিয়াও গছ গছনি কাটি নষ্ট কৰিব নালাগে। সকলোৱে বুজি পাইছানে বাৰু? ঠিক আছে। এতিয়া তোমালোকে এটা কাম কৰিবাচোন। তোমালোকে হয়তো কৰিছাই, তোমালোকক বাইদেউহঁতে আগতে হয়তো কৰাইছে কেতিয়াবা, হ'লেও এজোপা ঘাঁহ তোমালোকৰ ওচৰতে আছে, এজোপা ঘাঁহ উভালি আনি চোৱাচোন বাৰু। উভালি আনি চোৱা। ঘাঁহ এজোপা, আমি যে ঘাঁহটো চিনি পোৱা হয়নে? সৰু সৰু যে আমি তৃণজাতীয় উদ্ভিদ বুলি ক'লোঁ ঘাঁহ মই, হয়নে নহয়? এই তৃণজাতীয় উদ্ভিদ এবিধ ঘাঁহ এটা উভালি আনি চোৱাচোন। যেতিয়া আমি উভালি আনিম আমি কি দেখিম চাবাচোন। আমি কি দেখিম যে ঘাঁহজোপা আমি ওপৰখিনি দেখিছোঁ আৰু মাটিৰ তলতো গছজোপাৰ কি হয় এটা অংশ সোমাই আছে। আছেনে বাৰু? তোমালোকে দেখিছানে? চুলিৰ নিচিনা যে কিছুমান অংশ এটা আছে আৰু তাত মাটি লাগি আছে। আছেনে মাটি লাগি পেলাই? মাটিৰ তলত আছিলে এই অংশটো, হয়নে? কিন্তু ঘাঁহজোপা ওপৰত আছে। ঘাঁহজোপা যেতিয়া আমি উভালি লৈ আহিছোঁ কি হৈছে, তলত আমাৰ চুলিৰ নিচিনা এটা অংশ আছে আৰু সেই অংশটোক আমি কওঁ শিপা। আৰু এই অংশটোক আমি কি বুলি কওঁ? উদ্ভিদৰ গছৰ শিপা। আৰু প্ৰত্যেকজোপা উদ্ভিদৰে এনেকৈ শিপা থাকে। প্ৰত্যেকজোপা। মই ঘাঁহজোপা তোমালোকক জাষ্ট উদাহৰণ দিছোঁ। প্ৰত্যেকজোপা, যেনেকৈ ধৰা তুমি আম গছৰ কথা কোৱা, লাও গছৰ কথা কোৱা, কলগছৰ কথা কোৱা, চবৰে কি আছে? শিপা আছে। আৰু কি কয় জানানে? এই শিপা নহ'লে কিন্তু কোনো উদ্ভিদে নাথাকিব। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। আমি যেনেকৈ পানী খাওঁ, গছেও পানী লাগে নহয়, লাগে নালাগে? এতিয়া আমি কিছুমান গছ গছনিতো আমি পানী দিওঁৱেই, হয়নে? চবতে দিব পাৰোঁ জানো? নোৱাৰোঁ। তো সেই যিখিনি আমি দিব নোৱাৰোঁ তাতে কি কৰে? নিজৰ মাটিত যিখিনি অংশ আছে সেই অংশ শিপাৰ দ্বাৰা কি হয়? গছে পানী শুহি লয়। গছে পানী শুহি লয় আৰু শিপাই কি কৰে? মাটিত খামুচি ধৰি গছজোপা থিয় কৰি ৰখাত সহায় কৰে। তাৰমানে যিমানেই শিপাজোপা ষ্ট্ৰং হ'ব, মজবুত হ'ব, সিমানেই গছজোপা থিয় হৈ থাকিব। বুজি পাইছানে? আৰু শিপাৰ থকাৰ কাৰণে মাটিখিনি ক্ষয় হ'ব নোৱাৰে। মানে মাটিখিনি কি হ'ব নোৱাৰে? ক্ষয় হ'ব নোৱাৰে। বুজি পাইছানে? এতিয়া উদ্ভিদৰ শিপা কিন্তু গুৰুত্বপূৰ্ণ হয়। উদ্ভিদৰ শিপা এটা গুৰুত্বপূৰ্ণ অংশ হয়। আৰু উদ্ভিদৰ শিপাই কি কৰে? খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। আমাক যদি কয় যে উদ্ভিদৰ শিপাৰ কাম কি, আমি ক'ম যে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। বুজি পাইছা সকলোৱে? মই ভাবিছোঁ নিশ্চয় সকলোৱে বুজি পাইছা। আৰু তোমালোকে মন দি পেলাই তোমালোকৰ কিতাপখন পঢ়িবাচোন আৰু কথাখিনি তোমালোকে স্পষ্ট আৰু পৰিষ্কাৰ হৈ পৰিব। হ'বনে বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে উদ্ভিদৰ বিভিন্ন প্ৰকাৰ, গছ গছনিৰ পৰা আমি কি কি কামত আমাক দৰকাৰ হয় সেইখিনি আমি আলোচনা কৰিলোঁ। আৰু উদ্ভিদৰ শিপাৰ আমি গুৰুত্ব সম্পৰ্কে আলোচনা কৰিলোঁ। এতিয়া আমি গছৰ পাতৰ বিষয়ে অকণমান আলোচনা কৰোঁ আহা, হয়নে? তোমালোকে হয়তো মন কৰিছা, চাবা বিভিন্ন গছৰ পাতবোৰো কিন্তু বিভিন্ন ধৰণৰ হয়, হয়নে নহয়? যেনে ধৰা আমি সচৰাচৰ দেখি থকা কলপাত, কলগছৰ পাতক আমি কি বুলি কওঁ? কলপাত। নাৰিকল গছৰ পাতক নাৰিকল পাত, কওঁ নে নকওঁ? নাৰিকল পাত, তুলসী পাত, আহঁত পাত, কচু পাত, চবৰে আকাৰটো একেই নেকি বা? আকাৰ আকৃতি একেই নেকি বাৰু? নহয়, হয়নে? কিছুমান দীঘলীয়া, কিছুমান বহল হয়, কিছুমান চেপেটা হয়, কিছুমান সৰু সৰু হয় পাতখিনি, হয়নে নহয়? তো এনেকুৱা বেলেগ বেলেগ ধৰণৰ গছৰ পাত আমি আমাৰ পৰিৱেশত দেখোঁ নে নেদেখোঁ বাৰু? আৰু চোৱা, এই পাতখিনিৰ পৰাও আমাৰ কিন্তু গছৰ যিখিনি পাত, সেই পাতৰ পৰাও কিন্তু আমাৰ বহুত কামত সহায় কৰে সেই পাতখিনিয়ে। তোমালোকে হয়তো গম পোৱা, জানা তোমালোকে, সেইখিনি কথাকে আমি এতিয়া অকণমান আলোচনা কৰোঁ আহা। আমি সচৰাচৰ দেখি থকা পাতখিনিৰ কথা আমি অকণমান আলোচনা কৰোঁ, হয়নে? পাতেও আমাক বিভিন্ন ধৰণৰ কামত সহায় কৰে, হয়নে? মই তোমালোকে প্ৰথমতে এজোপা গছৰ কথা ক'ব বিচাৰিছোঁ, কলগছ। কলগছ সকলোৱে চিনি পোৱা, আৰু কল আমাৰ সকলোৱে প্ৰিয়। সকলোৱে কল খাই ভাল পায়, মই জানো সকলোৱে ভাল পায়। এই কলগছজোপাৰ পৰা আমাক কিমান ধৰণৰ কাম আহে চাবাচোন। কল বিভিন্ন প্ৰকাৰৰ হয়, জাহাজী কল, চেনি কল, মালভোগ কল, ভীমকল, হয়নে? বিভিন্ন ধৰণৰ কল হয়।
আৰু ঠিক তেনেদৰে সেই আমি কলগছজোপাৰ পৰা আমি কল পাওঁ, বিভিন্ন ধৰণৰ কল পাওঁ, হয়নে নহয়? তাৰপিছত কলগছৰ কলডিল, হয়নে? কলডিল পাওঁ আমি। কলডিল পুষ্টিকৰ খাদ্য হয়, কলডিল তোমালোকে কিন্তু খাবা। তাৰপিছত আমি কি পাওঁ? কলপচলা, হয়নে? কলপচলা খাব লাগে, কলপচলা খালে শৰীৰৰ কাৰণে ভাল। কলপচলা পালোঁ, কলডিল পালোঁ, কল পালোঁ। তাৰপিছত জানানে যিখন কলপাত, সেই পাতখনো আমাক বহুত দৰকাৰী, তোমালোকে জানা? হয়নে না? আমি পাতত কেতিয়াবা আমি ৰাবাব টেঙা তোমালোকে গৰমৰ দিনত খোৱা চাগে, কলপাতত লৈ আমি আগতে খুব খাইছিলোঁ, হয়নে? কলপাতত একদম ৰবাব টেঙা ধুনীয়াকৈ খাই পেলাই ইমান ভাল লাগে কলপাতত, হয়নে নহয়? সকলোৱে মিলি পেলাই আমি যেতিয়া খাওঁ, বা যেতিয়া আমাৰ নামঘৰত আমাৰ শৰাই দিয়ে, আমাৰ নাম প্ৰসংগ কৰে, তেতিয়া আমাক কি কৰে? আমাক কলপাতৰ বহুত দৰকাৰ হয়। কলপাততে আমাক খোৱা বস্তু দিয়ে, হয়নে নহয়? মাৰ প্ৰসাদ দিয়ে। তাৰপিছত আমাৰ যেতিয়া ভোজ পাতে, তেতিয়া সেই ভাতখিনি ক'ত দিয়ে? কলপাততে দিয়ে, হয়নে? নৈবেদ্য আমাৰ বা মাহ প্ৰসাদ হেৰি কৰিবলৈ আমাক কি লাগে? কলপাত লাগে, হয়নে? কিমান কামত আহে। কলপাতত আমি কি ক'ব পাৰোঁ বাৰু? সৰু সৰু মাছ আমি পাততো দি খাব পাৰোঁ। কিমান চোৱা, গছজোপাৰ পৰা আমি কিমান বস্তু পাইছোঁ, হয়নে? এই কলপাতখনৰ কথা আমি গমেই পালোঁ, কলপাতৰ পৰা আমি কি কি কৰিব পাৰোঁ, আমি কি, হয়নে নহয়? তো কলপাতখনৰ পৰা খোৱা বস্তু থ'বৰ কাৰণে কলপাতৰ ব্যৱহাৰ সকলোৱে আমি জানো, হয়নে? তাৰপিছত কিছুমান পাত আকৌ শাক হিচাপে ৰান্ধি খোৱা হয়, হয়নে নহয় বাৰু? কিছুমান পাত যেনে কি বাৰু? কি তোমালোকে শাক খোৱা নে নোখোৱা? আমি যিহেতু আমাৰ আহাৰত এবিধ শাকজাতীয় খোৱা ৰাখিবই লাগে, জানানে? শাকজাতীয় আমি এবিধ খাদ্য খাবই লাগে। যেনেকৈ ধৰা মৰিচা শাক, লাই শাক, কচু শাক। আমাৰ জেগাবোৰত আছেই ন, কচু শাক আছে, ঢেকীয়া শাক, এইখিনি কিন্তু খাব লাগে। আমি আমাৰ এসাঁজ ভাতত, আমাৰ আহাৰত আমাক সেউজীয়া শাক পাচলি খোৱাটো কিন্তু আমাৰ কাৰণে, বিশেষকৈ তোমালোক ল'ৰা ছোৱালীৰ কাৰণে বহুত দৰকাৰী, ঠিক আছে? শাক হিচাপেও আমি খাওঁ, হয়নে নহয়? তাৰপিছত তোমালোকে দেখি থকা চাহগছ দেখিছা? চাহগছৰ পৰা কি কৰা হয়? সেইটো মই ক'বই নালাগে তোমালোকক, চাহপাত প্ৰস্তুত কৰা হয়। চাহগছৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়, নহয়? তোমালোকে তেজপাত দেখিছানে বাৰু? তেজপাত ক'ত ব্যৱহাৰ কৰা হয় বাৰু? তেজপাত ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়। যেতিয়া একাপ চাহ আমি যেতিয়া গৰমাওঁ, তেতিয়া তাত যদি অকণমান তেজপাত দি দিওঁ নহয়, গোন্ধটো ইমান ধুনীয়া হয়, খাবলৈ খুব টেষ্টি হয়, হয়নে নহয়? তোমালোকে মাংসত বা মায়ে দালিত এনেকুৱাবোৰত নিশ্চয় তেজপাত ব্যৱহাৰ কৰাটো তোমালোকে দেখিছানে বাৰু? খুব সুগন্ধ হয় তেজপাত দিলে। আকৌ টকৌ পাতেৰে জাপি সজা হয়। টকৌ গছৰ পাতেৰে কি সজা হয়? জাপি সজা হয়। তাল গছৰ পাতেৰে বিচনী সজা হয়। বিচনী, গৰমত যে আমি বিচনী লওঁ, সেই বিচনীখন তাল গছৰ পাতেৰেও বনাব পাৰি, হয়নে নহয়? তুলসী, দুবৰি বন, নিমপাত আদি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। আমি সকলোৱে জানো তুলসী, দুবৰি বন, নিমপাত। এই যে ক'লো তুলসী, এতিয়া চোৱা, তোমালোকৰ যেতিয়া কাহ হয়, মাহঁতে ডক্তৰৰ ওচৰলৈ নিয়াৰ আগতে কি কৰে? 4-5 খিলামান তুলসী পাত আনি পেলাই ভালদৰে ধুই মৌৰ লগত মিহলাই তোমালোকক খুৱায়নে? আৰু কেতিয়াবা কি হয়, আমাৰ সোনকালেই ভাল হৈ যায় সেইটো খালে। 2-3 পালি খালে আমাৰ কাহ একদম দূৰতে বিদূৰ হৈ যায়, হয়নে নহয়? তাৰপিছত নিমপাত একদম বহুত মানে দৰকাৰী। তোমালোকৰ ছালৰ যে কাৰোবাৰ যদি খজুৱতি হয় নহয়, ছালৰ বেমাৰ হ'লে আমি কি ক'ব লাগে জানা? নিমপাতটো আমি উতলাই পেলাই সেই পানীখিনিৰে, মানে ঠাণ্ডা যেতিয়া হৈ যাব, সেই পানীখিনি আমি গা ধুব লাগে নিমপাতেৰে। আজিকালি নিমপাতৰ তোমালোকৰ বিভিন্ন ধৰণৰ চাবোনো পোৱা যায় ছালৰ কাৰণে, বুজি পাইছানে? নিমপাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। আকৌ চিত্ৰনলা গছৰ পাতৰ পৰা তেল উলিওৱা হয়। চিত্ৰনলা গছৰ পাতৰ পৰা তেল, খুব সুগন্ধিযুক্ত এটা তেল পোৱা যায়, বুজি পাইছানে? চিত্ৰনলা গছৰ পৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইমান সময়ে তোমালোকৰ আজি গছ-গছনি কথা পাঠটো আলোচনা কৰিলোঁ। আমি আজি আমাৰ পাঠত আমি কি পালোঁ? যে বিভিন্ন ধৰণৰ গছ-গছনিৰ বিষয়ে পালোঁ। 4টা প্ৰকাৰৰ কথা আমি আজি পঢ়িলোঁ। উদ্ভিদৰ 4টা প্ৰকাৰ আমি পাইছোঁ, যেনে বৃক্ষজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদ। তাৰপিছতে আমি কি পাইছোঁ? আমি বিভিন্ন ধৰণৰ
গছে আমাক দিয়া বিভিন্ন ধৰণৰ সহায়ৰ কথা পাইছোঁ। যেনে আমি গছৰ পৰা আমি কি পাইছোঁ? ফল মূল, ফুল, শস্য, খৰি, ঘৰ সজা সামগ্ৰী যেনেকৈ কাঠৰ তক্তা, বাটাম আদি পাওঁ, বা আমি চকী মেজ আদি পাওঁ, হয়নে? আৰু আমি পিন্ধা কাপোৰো গছৰ পৰা পোৱা আঁহৰ পৰাই প্ৰস্তুত কৰা হয়। আৰু ঔষধ আৰু সুগন্ধি দ্ৰব্যও গছৰ পৰাই পোৱা যায়, হয়। আমি বিভিন্ন ধৰণৰ এই কামখিনি আমি পাইছোঁ। আনহাতে আমাৰ প্ৰয়োজনীয় বায়ু গছ গছনি নিৰ্মল কৰি ৰাখে। চোৱাচোন কিমান আমাৰ কামত আহে। তাৰপিছতে আমি আলোচনা কৰিলোঁ গছৰ শিপাৰ কথা, হয়নে? উদ্ভিদৰ শিপাই কি কয়? মাটি খহনীয়া ৰোধ কৰে আৰু মাটি সংৰক্ষণত সহায় কৰে, হয়নে? ইয়াৰ পিছতে আমি পঢ়িলোঁ এতিয়া গছৰ পাতৰ কাম। গছে আমাক কি কি কামত লাগে এইখিনি আমি আজি আলোচনা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ভাবিছোঁ তোমালোকে আজি পাঠটো বুজি পাইছা। আৰু যদি তোমালোকে আজি ঘৰত গৈ পেলাই তোমালোকে ধুনীয়াকৈ চিঞৰি পৰিষ্কাৰকৈ স্পষ্ট কৰি পঢ়িবা, তেতিয়া আৰু কথাখিনি তোমালোকৰ স্পষ্ট হৈ যাব, ঠিক আছে? এতিয়া মই তোমালোকৰ সুবিধাৰ কাৰণে আমাৰ যিখিনি অনুশীলনী প্ৰশ্ন, সেই প্ৰশ্নখিনি মই অকণমান আলোচনা কৰি দিব বিচাৰিছোঁ। তোমালোকে মন দি শুনিবা, আৰু যদি বিচাৰা তোমালোকে লিখিও যাব পাৰা বহীত। তোমালোকৰ বহী হয়তো উলিয়াই থৈছা, লিখিও যাব পাৰা। মই অনুশীলনী প্ৰশ্নখিনি তোমালোকক অকণমান কৈ দিব বিচাৰিছোঁ। অনুশীলনী প্ৰথম প্ৰশ্নটো আছে মই উত্তৰ লিখা। প্ৰথমটো কৈছে 4বিধ বৃক্ষৰ নাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যেতিয়া এনেকুৱা প্ৰশ্ন পাম 4বিধ বৃক্ষৰ নাম, আমি তাৰ আগতে কি কৰিম জানা? আমি বৃক্ষৰ আকাৰ কেনেকুৱা আছিলে, আমি যেতিয়া কৈছিলোঁ বৃক্ষজাতীয় উদ্ভিদ কোনবোৰক কৈছিলোঁ সেইটো মনত ৰাখি ল'বা, যে যোনটো গছৰ যিজোপা উদ্ভিদৰ গছ টান, শকত, হয়নে, আৰু ওখ হৈ থাকিব পাৰে, সেইবিলাক গছক আমি কি বুলি কৈছিলোঁ? বৃক্ষ বুলি কৈছিলোঁ। সেনেকৈ যদি আমি মনত পেলাই লওঁ, তেতিয়াহ'লে তাৰ উদাহৰণ লিখিবলৈ আমাৰ বহুত সহজ। কথাটো বুজি পাইছানে? এতিয়া কৈছে 4বিধ বৃক্ষৰ নাম। লিখি দিয়া আৰু, এতিয়া মনত পৰিয়ে গ'ল। আম, কঁঠাল, শাল, চেগুন, আহঁত। দুটাহে লিখিব কৈছে, আমি ধেৰ কৈ দিছোঁ, হয়নে? যিকোনো দুটা লিখিলেই হ'ব। পিছৰটোত কৈছে অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। শাল, চেগুন। কি ক'লোঁ? শাল, চেগুন। 2বিধ লতাজাতীয় উদ্ভিদৰ নাম। লতাজাতীয় উদ্ভিদক কেনেকুৱা হয় বাৰু? ই বাঁহৰ চাঙত যায় বা বেলেগ গছৰ সহায়ত সি বগাই যায়, হয়নে নহয়? বা মাটিত বগাই। এনেকুৱা হৈছিলে আমাৰ লতাজাতীয় উদ্ভিদ। কেনেকুৱা আছিলে? লাও, জিকা, ভোল এনেকুৱাবোৰ আছিলে। এইখিনি লিখি দিবা। তাৰ পিছৰ প্ৰশ্নটো হ'ল ঔষধ হিচাপে ব্যৱহাৰ কৰা 2বিধ পাতৰ নাম। এইমাত্ৰ আমি আলোচনা কৰি গ'লোঁ, দুবৰি, তুলসী, নিমপাত, হয়নে নহয়? গছৰ শিপাৰ দুটা কাম লিখিবা, যে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত সহায় কৰে আৰু উদ্ভিদৰ শিপাই মাটি সংৰক্ষণত সহায় কৰে, হয়নে নহয়? তাৰপিছতে কৈছে লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়া কাৰণ কি? লাও, জিকা আদি গছবোৰ কি হৈছে? উদ্ভিদবোৰ কি হৈছে? কোমল আৰু লেহুকা। লাও, জিকা আদি উদ্ভিদবোৰ কোমল আৰু লেহুকা, ইহঁত বগাই যায়, আৰু বগাবৰ বাবে চাং সাজি দিয়া হয়। এইটোৱেই কাৰণ, ঠিক আছে? ইয়াৰ পিছৰ প্ৰশ্নটো দিছে তোমালোকক ক অংশৰ লগত খ অংশ মিলাই লিখা। কি কৈছে? ক অংশৰ লগত খ অংশ মিলাই লিখা কৈছে। তোমালোকে টেবুলখনত ভালদৰে মন কৰাচোন। আমাক এটা চাইডে ক অংশ দিছে আৰু এটা ফালে আমাক খ অংশ দিছে। এতিয়া যিহেতু তোমালোকক মই ওচৰত নাই, মই সেইটো কাৰণে তোমালোকক ক অংশৰ পৰা হ'ব পৰা উত্তৰখিনি কৈ গৈছোঁ। তোমালোকে তেনেকৈ আঁচ মাৰি ল'বা নিজৰ কিতাপত, হ'বনে? প্ৰথমতে ক অংশত আছে চিত্ৰনলা গছৰ পৰা কি হয়? তেল উলিওৱা হয়। তাৰ লগত তোমালোকে আঁচডাল মিলাই দিয়া। তেজপাত ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰা হয়। তাৰপিছত কৈছে কি আমাক? চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। তাৰপিছত নিম গছৰ পাত কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। প্ৰথমতে দিছে গছে ডেছৰ দ্বাৰা পানী শুহি লয়।
গছে কিহৰ সহায়ত পানী শুহি লয় শিপাৰ সহায়ত কি হ'ব এইটো উত্তৰটো শিপা খটো হৈছে চাহ গছবোৰ চাপৰ আৰু কি হয় বাৰু চাহ গছবোৰ চাপৰ আৰু জোপোহা পাৰিছে দেই কৈ যাবা মোৰ লগতে গটো হৈছে কিছুমান ডেশ শাক হিচাপে ৰান্ধি খোৱা হয় কি কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয় শেষৰটো হৈছে টকৌ পাতৰে ডেছ সজা হয় টকৌ পাতৰে জাপি সজা হয় ইয়াৰ উত্তৰটো হৈছে টকৌ পাতেৰে জাপি সজা হয় 4 নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া শুদ্ধ উত্তৰত ৰাইট চিন দিব কৈছে প্ৰথমটো হৈছে বাঁহ গছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ তো বাঁহ গছটো আমি কি জাতীয় উদ্ভিদ বুলি পাইছিলোঁ বাৰু তৃণজাতীয় উদ্ভিদ তো তোমালোকে তৃণজাতীয় উদ্ভিদত ৰাইট চিনটা দি দিয়া হয়নে দ্বিতীয়তে কৈছে কি গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু নে ডাঙৰ গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু হয়নে তাৰপিছত বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান বা কোমল কোনটো হ'ব বাৰু বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান বৃক্ষজাতীয় হয়নে নহয় আম গছৰ খুব টান হয় গা গছবোৰ একেবাৰে শেষটো হৈছে তাল আম নিম গছৰ পাতেৰে বিচনী সজা হয় এইটো কি হ'ব তাল গছৰ পাতেৰে বিচনী সজা হয় ইয়াৰ পিছতে আমাক দিছে এটাকৈ পাৰ্থক্য লিখা প্ৰথমত দিছে বৃক্ষ আৰু এটা পাৰ্থক্য লিখিব কৈছে বৃক্ষ আৰু গুল্ম তোমালোকে ক'বা যে বৃক্ষৰ গা গছ টান শকত হয় আৰু গুল্ম কি হয় চাপৰ আৰু জোপোহা হয় এটা লিখিলেই হ'ল বাঁহ গছ আৰু আম গছ লিখিব পাৰা বাঁহ গছ কি তৃণজাতীয় উদ্ভিদ আৰু আম গছ হৈছে বৃক্ষজাতীয় উদ্ভিদ লতা আৰু তৃণ এইটো নিজে লিখিবাচোন ঠিক আছে লতা আৰু তৃণ কিতাপতো আছে আৰু ময়ো তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে নিজে কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি গৃহকৰ্ম হিচাপে তোমালোকৰ অনুশীলনী যিখিনি প্ৰশ্ন মই এতিয়া তোমালোকক আলোচনা কৰি দিলোঁ সেইখিনিকে তোমালোকৰ নিজৰ বহীত ধুনীয়াকৈ হাতৰ আখৰ গোটা কৰি ধুনীয়াকৈ পৰিষ্কাৰকৈ লিখিবা আৰু যেতিয়া বিদ্যালয় তোমালোকক খুলিব ছাৰ বাইদেউসকলক জনাবা হ'ব ধুনীয়াকৈ লিখিবা ঠিক আছে আৰু সকলোৱে মন দি পঢ়িবানে বাৰু আৰু আজি আমাৰ যিটো পাঠ মই ইমানতে তোমালোকক সামৰণি মাৰিছোঁ হ'ব আৰু আমাৰ আজি পাঠৰ আমি আজি অনুশীলনী প্ৰশ্নখিনি মই তোমালোকক গৃহকৰ্ম হিচাপে তোমালোকক দিছোঁ তোমালোকে কৰিবা বুলি মই আশা কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ জৰিয়তে আমাৰ এই পাঠদান যে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো হৈ আছে এই অনুষ্ঠানত তোমালোকৰ বাবে এটা কুইজ ৰখা হয় এইটো তোমালোকে সকলোৱে পাৰ্টিচিপেট কৰা কুইজত হয়নে আৰু আজিও মই তোমালোকক কুইজৰ মই 3টা প্ৰশ্ন লৈ আহিছোঁ তোমালোকে মন দি শুনা আৰু তোমালোকে লিখি লোৱা আৰু সেইখিনি তোমালোকে আগত যেনেকৈ পঠিয়াইছা ঠিক তেনেদৰে তোমালোকৰ নিজৰ নাম আৰু স্কুলৰ নাম লিখি তোমালোকে উত্তৰকেইটা ধুনীয়াকৈ পঠিয়াই দিয়া ঠিক আছে বাৰু এতিয়া মন দি শুনা কোনো কথা নাপাতিবা মন দি শুনা মই এতিয়া কুইজৰ তোমালোকৰ 3টা প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াই দিছোঁ মন দি শুনা ঠিক আছে তোমালোকক আজিৰ কুইজৰ প্ৰথম প্ৰশ্নটো হৈছে গছে কিহৰ দ্বাৰা পানী শুহি লয় আকৌ এবাৰ কৈছোঁ মই গছে কিহৰ দ্বাৰা পানী শুহি লয় উত্তৰটো চাগে কোনোবাই লিখিয়ে দিলে ঠিক আছে বাৰু মই 3টা অপশ্যন দিছোঁ তোমালোকক অপশ্যন এ পাত অপশ্যন বি কাগজ অপশ্যন চি শিপা হৈছে এতিয়া কুইজৰ দ্বিতীয় প্ৰশ্ন লতাজাতীয় উদ্ভিদৰ উদাহৰণ হৈছে লিখিছা অপশ্যন এ তগৰ অপশ্যন বি আম আৰু অপশ্যন চি ৰঙালাও অপশ্যন এ তগৰ অপশ্যন বি আম আৰু অপশ্যন চি ৰঙালাও আজি কুইজৰ তৃতীয় প্ৰশ্ন হৈছে ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম হৈছে
ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম হৈছে অপশ্যন এ তুলসী নিম পাত, অপশ্যন বি আম পাত তুলসী, নে অপশ্যন চি তাল গছৰ পাত টকৌপাত। লিখিছা? এতিয়া মই তোমালোকৰ সুবিধা হোৱাকৈ মই 3টা প্ৰশ্ন আকৌ এবাৰ কৈ দিছোঁ। তোমালোকৰ যদি থাকি গৈছে মন দি লিখি লোৱা। প্ৰথম প্ৰশ্ন, গছে কিহৰ দ্বাৰা পানী শুহি লয়? অপশ্যন এ পাত, অপশ্যন বি গা গছ, নে অপশ্যন চি শিপা। কুইজৰ দ্বিতীয় প্ৰশ্ন, লতাজাতীয় উদ্ভিদৰ উদাহৰণ হৈছে অপশ্যন এ তগৰ, অপশ্যন বি আম, অপশ্যন চি ৰঙালাও। কুইজৰ তৃতীয় প্ৰশ্ন হৈছে ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম। ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম হৈছে অপশ্যন এ তুলসী নিম পাত, অপশ্যন বি আম পাত তুলসী, নে অপশ্যন চি তাল গছৰ পাত টকৌপাত। ঠিক আছে, মই ভাবিছোঁ সকলোৱে তোমালোকে এইখিনি লিখি লৈছা। আৰু এতিয়া একদম দেৰি নকৰিবা, নিজৰ নিজৰ উত্তৰ লিখি পেলাই তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানলৈ বুলি তোমালোকে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ পঠিয়াই দিয়া। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে তোমালোকৰ মূল্যায়নৰ বাবে যুগুতোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমলৰ আমাৰ যি তৃতীয় শ্ৰেণীৰ যি পৰিৱেশৰ আমাৰ অংশটো মই আজি তোমালোকৰ লগত অকণমান আলোচনা কৰিব বিচাৰিছোঁ। হয়তো কিছুমানে তোমালোকে ছাৰ বাইদেউসকলক জমাও দিছা, যদি নাই দিয়া তেতিয়াহ'লেও ভাল, আৰু যদি দিছা তেতিয়াহ'লেও তোমালোকৰ যদি কিবা থাকি গৈছে এইখিনি কথা তোমালোকে শিকিব পাৰিবা। মই সেইটো কাৰণে স্ব-শিক্ষণ আমাৰ যিটো স্ব-শিক্ষণ সমল আমাৰ তৃতীয় শ্ৰেণীৰ, মই তাৰ পৰিৱেশৰ তোমালোকৰ অংশটো মই অকণমান তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ, আৰু তোমালোকে মন দি শুনিবা বুলি মই আশা কৰিছোঁ। যিহেতু আমাৰ তৃতীয় শ্ৰেণী স্ব-শিক্ষণ সমলত আমাৰ তৃতীয় শ্ৰেণীত কিন্তু আজি আমি যিটো পাঠ আমি আলোচনা কৰিলোঁ সেই পাঠটোৰ ওপৰতে আছিলে, হয়নে নহয়? আৰু সেইখিনি পাঠ নং 1 পৰাই আহিছিলে। এতিয়া গছ গছনি কথা দিছে আমাৰ, মই এতিয়া সমলৰ ভিতৰত সোমাই গৈছোঁ, তোমালোকে মন দি শুনিবা। তোমালোকক প্ৰথমতে এটা পেৰেগ্ৰাফ দি দিছে, মই পেৰেগ্ৰাফটো পঢ়ি দিছোঁ, মন দি শুনিবা দেই। আমাৰ চৌপাশে বিভিন্ন ধৰণৰ গছ গছনি আছে। গছ গছনিক উদ্ভিদ বুলিও কোৱা হয়। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত ভাগ কৰা হৈছে, যেনে বৃক্ষ, গুল্ম, লতা আৰু তৃণ। শাল, চেগুন, আহঁত, আম, কঁঠাল আদি গছবোৰ বৃক্ষজাতীয় উদ্ভিদ। এই গছৰ গাটো শকত আৰু টান, ইহঁত বৰ ডাঙৰ আৰু ওখ হয়। আনহাতে গোলাপ, তগৰ, জেতুকা আদিৰ দৰে চাপৰ আৰু জোপোহা গছবোৰ হ'ল গুল্মজাতীয় উদ্ভিদ। লাও, কোমোৰা, পাণ আদি বগাই যায় বাবে এইবোৰ লতাজাতীয় উদ্ভিদ। দুবৰি বন, ঘাঁহ, বাঁহ গছ আদি হ'ল তৃণজাতীয় উদ্ভিদ। এই গছ গছনিবোৰ আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। গছৰ পৰা আমি ফল মূল, শস্য, খৰি, কাঠ আদি পাওঁ। কিছুমান গছৰ পাত আমি খাদ্য হিচাপে, ঔষধ হিচাপে আৰু অন্যান্য কামত ব্যৱহাৰ কৰোঁ। সেইবাবে আমি গছ পুলি ৰুব লাগে আৰু সাৰ পানী দি এইবোৰৰ যত্ন ল'ব লাগে। অভাৱত কেতিয়াও গছ গছনি কাটি নষ্ট কৰিব নালাগে, হয়নে? এইটো লিখা আছে। তাৰপিছত আমাক কেইটামান প্ৰশ্ন কৰিব দিছে। ক্ৰিয়াকলাপ 1, প্ৰথমতে কি কৈছে, তোমাৰ ঘৰৰ চাৰিওফালে বা বাৰীখনলৈ গৈ তাত কি কি গছ আছে ভালদৰে চোৱা। কি কি গছ দেখিলা সেইবোৰৰ নাম লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো মই তোমালোকক আমি যেতিয়া পাঠখিনি আলোচনা কৰিছিলোঁ তেতিয়া আমি বহুত কথাই আলোচনা কৰিছিলোঁ গছৰ কথা, হয় নাই? তোমালোকে তোমালোকৰ পৰিৱেশত, তোমালোকৰ ঘৰৰ চাৰিওফালে বা তোমালোকে গাঁৱত যিখিনি গছ গছনি দেখিছা সেই গছ গছনিৰ নামখিনি লিখিলে হ'ব। মই ভাবোঁ তোমালোকৰ যিহেতু আমাৰ ইয়াতে আম গছ সকলো ঘৰতে আমাৰ থাকেই। আমি চাহ গছ, তোমালোকৰ চাহ গছটো আছেই, চাহ গছ, কলগছ, হয়নে? আম গছ, কঁঠাল গছ, নৰা বগৰী গছ, তিয়ঁহ, ৰঙালাও গছ, জলকীয়া গছ আছেই, চবৰে ঘৰতে জলকীয়া আছে, আদা, হালধি, পাণ, জালুক, তামোল,
আদিবোৰ আমি লিখিব পাৰোঁ তোমালোকে যি দেখিছা সেইখিনি লিখিবা ঠিক আছে প্ৰথম ক্ৰিয়াকলাপটো ইমানেই ফুলৰ নামো লিখিব পাৰা জবা ফুল যেনেকুৱা যি তোমালোকৰ ফুল আছে সেইখিনি লিখিব পাৰা এটা দ্বিতীয়টো হৈছে তুমি দেখা গছবোৰ কেনেকুৱা আছিল এই যে আমি যে তোমালোকে যে দেখিছা গছখিনি সেই গছখিনি কেনেকুৱা আছিলে সেই অনুসৰি তলৰ তালিকাখন পূৰ কৰা তাৰমানে তোমালোকে যে গছৰ নামখিনি ক'বা গছৰ যে আমি অকল ইয়াতে 5টা গছৰ নাম ক'বলৈ কৈছে আৰু গছজোপা কেনেকুৱা আকাৰ আকৃতি কেনেকুৱা সেই গছজোপা ওখ নে চাপৰ জোপোহা বগাই যায় নে ঘাঁহৰ দৰে কৈছে ধৰা মই লিখিলোঁ আম গছ তেতিয়াহ'লে আম গছজোপা কেনেকুৱা বাৰু আম গছজোপা ওখ হয় ইয়াৰ মতে কেনেকুৱা হয় ওখ আম গছজোপা ওখ হয়নে বা গা গছ টান আৰু শকত গা গছ টান আৰু শকত আমি এনেকৈ লিখিব পাৰোঁ বা ধৰা তোমালোকে লিখিছা চাহ গছটো সকলোৱে দেখিছা চাহ গছ লিখিব পাৰোঁ তে চাহ গছ বুলি ক'লে আমি কি ক'ম জোপোহা চাপৰ আৰু জোপোহা হয়নে এনেকৈ মানে তোমালোকে 5টা লিখি দিবা ইয়াতে মই দুবৰি বন লিখিছোঁ দুবৰি বন হ'লে কি হ'ব সৰু আৰু গা গছবোৰ কোমল হয়নে আৰু মই ফুল হিচাপত তোমালোকক গোলাপ ফুল ক'ব পাৰোঁ সকলোৰে ঘৰতে থাকে হয়নে না গোলাপ ফুল কি হয় চাপৰ আৰু জোপোহা হয় হয়নে এই দ্বিতীয় আমাৰ যিটো ক্ৰিয়াকলাপ সেইটো আমি এনেকৈ কৰিব পাৰোঁ এতিয়া তোমালোকৰ তৃতীয়টো হৈছে তোমাৰ ঘৰৰ বাৰী বা ওচৰে পাজৰে থকা গছৰ সৰাপাত কেইখিলামান বুটলি আনা আৰু এখন চাৰ্ট পেপাৰ বা পুৰণা কেলেণ্ডাৰৰ পিছফালে আঠা লগাই পাতবোৰৰ কাষত কোনখিলা কি পাত নাম লিখা এনেকৈ এখন সুন্দৰ গছৰ পাতৰ চাৰ্ট প্ৰস্তুত কৰা এইটো হয়তো তোমালোকক ছাৰ বাইদেউসকলে তোমালোকৰ এইটো দিছিলেও হয়তো কাৰণ আমাৰ তেতিয়া স্কুল খুলিছিলে এইটো আমাৰ এখন পাতৰ চাৰ্ট আমাক বনাবলৈ দিছিলে হয়নে নহয় যদি কোনোবাই বনোৱা নাই এতিয়া বনাই দিয়া কি কৰিবা জানানে তোমালোকৰ যদি পুৰণা কেলেণ্ডাৰ আছে বা আৰ্ট পেপাৰো ল'ব পাৰা পুৰণা কেলেণ্ডাৰ ল'ব পাৰা বা আমাৰ নতুন এখন আৰ্ট পেপাৰ ল'ব পাৰা সেই আৰ্ট পেপাৰখনৰ ওপৰত লিখিবা তোমালোকে নামটো চাৰিওফালে ধুনীয়াকৈ 4ডাল আঁচ পাৰি ল'বা বাউণ্ডেৰী লাইন পাৰি ল'বা 4ডাল তাৰপিছত কি কৰিবা জানানে ওপৰত লিখিবা যে পাটৰ চাৰ্ট তাত নামটো দিবা কি বুলি দিবা পাটৰ চাৰ্ট বুলি দিবা আৰু চাৰ্ট বুলি দিয়াৰ পিছত তোমালোকে ধুনীয়াকৈ দুটা ভাগ কৰি ল'বা আৰ্ট পেপাৰখন বা কেলেণ্ডাৰখনত কি ক'বা কেলেণ্ডাৰখনৰ পিছফালটো ল'বা মানে য'ত লিখা আছে সেইখিনি নহয় উল্টা ছাইডটো ল'বা উল্টা ছাইডত কি ক'বা ওপৰত লিখা পাটৰ চাৰ্ট বুলি লিখিবা বাউণ্ডেৰী মাৰিবা আৰু ভিতৰত ধুনীয়াকৈ তোমালোকে সমানে দুটা ভাগ কৰি ল'বা আৰু এটা ভাগত তোমালোকে কি কৰিবা জানানে এখিলা পাত সৰা পাত তোমালোকৰ ঘৰত পোৱা যিকোনো গছৰ এখিলা সৰা পাত ল'বা আৰু সেই সৰা পাতখিলা আঠা দি পেলাই লগাবা ঠিক আছে আঠা দি পেলাই লগাবা মানে পাতখিলা পিছফালে আঠা অলপ দিবা তাৰপিছত তাত লগাই দিবা ঠিক আছে আৰু তাৰ চাইডতে সেই পাতখিলাৰ কাষতে সেই পাতখিলাৰ নামটো লিখি দিবা কি গছৰ পাত হয় এইটো লিখি দিবা ঠিক তেনেকৈ তোমালোকে 4-5টা যোনে যেনেকৈ পাৰা তোমালোকে তেনেকৈ পাটৰ চাৰ্টখন বনাবা ঠিক আছে তাৰপিছত আৰু এটা কৈছে কি তুমি বুটলি অনা পাতবোৰৰ সহায়ত তলৰ তালিকাখন পূৰ কৰা এই যে তুমি যে চাৰ্টখন বনাবৰ কাৰণে পাটৰ চাৰ্টখন বনাবৰ কাৰণে কিছুমান পাত আমি আনিছিলোঁ সেই পাটৰ পৰা পাতবোৰৰ সহায়ত তলৰ তালিকাখন পূৰ কৰা পাতৰ নাম ধৰা তুমি চাহপাত আনিছিলা তো চাহপাতৰ কি কামত ব্যৱহাৰ কৰা হয় আমি এইখিনি পাতৰ কামত আলোচনাই কৰিছিলোঁ চাহপাত কি কৰা হয় চাহপাত প্ৰস্তুত কৰিব পাৰি হয়নে চাহপাতৰ পৰা চাহগছৰ পাতৰ পৰা চাহপাত পোৱা যায় হয়নে ধৰা তুমি তুলসী পাত আনিছিলা তুলসী পাত আমি কি কৰিব পাৰোঁ ইয়াত লিখিবা কি কামত ব্যৱহাৰ কৰে তাত লিখিবা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় হয়নে ঠিক তেনেকৈ তোমালোকে যদি কলপাত আনিছা তাহলে কলপাতত আমি কি লিখিম ভাত খাব পাৰি বুলি লিখিব পাৰোঁ হয়নে নহয় ভাত খাব পাৰি বা তোমালোকে যদি তেজপাত আনিছা তেজপাত কি কৰা হয় ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰা হয় হয়নে টকৌপাত আনিছা যদি জাপি সজা হয় হয়নে তেনেকৈ তোমালোকে এই ক্ৰিয়াকলাপটো কৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইমান সময়ে আমি তোমালোকৰ আমাৰ যি স্বশিক্ষণ সমলৰ আমাৰ তৃতীয় শ্ৰেণী
পৰিৱেশ অধ্যয়নৰ আমি আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে অকণমান হ'লেও উপকৃত হৈছা, তোমালোকে অকণমান হ'লেও বুজি পাইছা। আৰু মই ইমানখিনি তোমালোকক ইমানকে কৈ পেলাই মই আজি মোৰ পাঠ ইমানতে সামৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। আৰু তোমালোকে ইমান সময়ে মোৰ আজি পাঠ ৰেডিঅ' প্ৰভাষালী অনুষ্ঠান তোমালোকে মনোযোগেৰে শুনিছা, তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ থাকিলে। আৰু এনেকৈ তোমালোকে আগলৈও ৰেডিঅ' প্ৰভাষালী অনুষ্ঠান শুনি যাবা আৰু তোমালোকে নিজৰ পাঠ সদায় পঢ়িবা আৰু সকলোৱে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। ধন্যবাদ।